নমস্কাৰ সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু মোৰ এই ভিডিঅ'টিৰ প্ৰথম প্ৰশ্নটো আৰম্ভ কৰিব ওলাইছো। এই ভিডিঅ'টিৰ প্ৰথম প্ৰশ্নটি হৈছে বিশ্বৰ প্ৰাচীনতম ফুটবল ক্লাবটোৰ নাম কি? উত্তৰ KB ফুটবল ক্লাব। দ্বিতীয় প্ৰশ্নটি হৈছে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল? উত্তৰটি হৈছে 1930 চনত। তৃতীয় প্ৰশ্নটি হৈছে প্ৰথম বিশ্বকাপ ফুটবল খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? উত্তৰটি হৈছে উৰুগুৱে আৰু আৰ্জেণ্টিনাৰ মাজত হৈছিল আৰু এই খেলখনত বিজয়ী হৈছিল উৰুগুৱে আৰু আৰ্জেণ্টিনা পৰাজিত হৈছিল। চতুৰ্থ প্ৰশ্নটি হৈছে কোন চনৰ কোন তাৰিখে গুৱাহাটী নেহেৰু ষ্টেডিয়াম মুকলি কৰা হয়? উত্তৰটি হৈছে 1962 চনৰ 15 জুলাই তাৰিখে। এই ভিডিঅ'টিৰ পঞ্চম প্ৰশ্নটি হৈছে ফুটবল খেলপথাৰখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান হ'ব লাগে? উত্তৰ ইয়াৰ দৈৰ্ঘ্য 90 মিটাৰ আৰু প্ৰস্থ 120 মিটাৰ হ'ব লাগে। ধন্যবাদ। জয় আই অসম।